মই কৈছো কৈ আছো শিক্ষাৰ খেতি কিয় পঠোৱা আছে জানি বুজি এইটো কুৱেশ্যন উঠোৱা হৈছে নকৰিব ট্ৰাইবেল মানুহক অপমান নকৰিব মই নুশুনিলে কেনেকৈ কওঁ আপোনালোকে মোৰ কথাই নুশুনে কাৰো কথাই নুশুনো অসমৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত শিক্ষক শিক্ষয়িত্ৰী কৰি থকা এই কথাটো বহুবাৰ বিধানসভাত উপস্থাপন হৈছে মোৰ সমষ্টিত মোৰ জিলাত স্পৰ্শকাতৰ শব্দটো মই প্ৰশ্ন কৰিছোঁ এইকাৰণেই এটা সময়ত আজি 2 বছৰ 1 বছৰ আগলৈকে জীয়াৰী বোৱাৰী যিসকলে শিক্ষকতা কৰি আছে সেইসকলৰ আজি নিৰাপত্তা নাইকিয়া হৈছে মৰিগাঁও জিলাত বাংলাদেশী মূলৰ মিয়াসকলৰ পৰা আজি সৃষ্টি হৈছে এই বস্তুটো গতিকে নিৰাপত্তা শিক্ষকসকলক দিব লাগে ইয়াক আগতে কৈছিলোঁ মই কৈছোঁ কৈ আছোঁ খেতি কিয় পঠোৱা নাই মুখ্যমন্ত্ৰী মহোদয় মই ইয়াৰ আগত বহুবাৰ মই কৈছিলোঁ বাংলাদেশী আনি সংস্থাপন দি আছে আৰু এতিয়া মুছলমানক কয় বাংলাদেশী এইটো আপত্তি আছে জানি বুজি এইটো কুৱেশ্যন উঠোৱা হৈছে নকৰিব ট্ৰাইবেল মানুহক অপমান নকৰিব খিলঞ্জীয়া মানুহক এজন জনজাতি মানুহক আপোনালোকে প্ৰশ্ন বাধা দিছে এজন জনজাতি থাকিব ট্ৰাইবেলক অপমান নচলিব বহকচোন ট্ৰাইবেলক অপমান নচলিব ট্ৰাইবেলক অপমান নচলিব স্পীকাৰ ছাৰ বাংলাদেশী আৰে মই নুশুনিলে কেনেকৈ কওঁ আপোনালোকে মোৰ কথাই নুশুনে কাৰো কথাই নুশুনো ট্ৰাইবেল মানুহ এজনক সকলোৱে নিজৰ আসন গ্ৰহণ কৰকচোন ট্ৰাইবেল মানুহক নিজৰ আসন গ্ৰহণ কৰকচোন আগতে মাননীয় অধ্যক্ষ মহোদয় আজি মৰিগাঁৱৰ এজন জনজাতীয় লোকে আপোনালোকে বাধা দিছে আপোনালোকে সকলোৱে বহকচোন আপোনালোকে প্ৰশ্ন কৰোঁতে বাধা দিব অধ্যক্ষ মহোদয় ক'বলৈ জনজাতীয় তিবা মানুহ এজনক বিধায়ক এজনক অপমান কৰা হৈছে অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয় মই আছো নহয়